omniscient, most important, omnipotent, omnipresent আৰু omniscient মানে চিএনটো চিনেৰি ধৰি ল'ব মানে যিজনে চিনেৰিও ক্ৰিয়েট কৰিব পাৰে তেওঁ সকলোবিলাক জানিব পাৰে মানে omnipresent প্ৰেজেন্ট শব্দটো আছে গতিকে সকলোতে প্ৰেজেন্ট থাকে আৰু পটেন্ট মানে পাৱাৰফুল মানে পটেনশিয়াল বুজি kept as security against loan collaterate হ'ব a document ordering a bank to pay stated sum check হ'ব inserted calculated on the original amount money simple interest on both principal and accumulated in interest compound interest hobo one who manage the financial affairs of a company treasury hobo a government issued paper money not backed by gold fiat currency fiat money bili jeneke thake hana hoy logote government by one person autocracy government by a group of people oligarchy government by the nobles aristocracy first is कि तुम्हें चाहिए क्या सेकेंड इज कितने बैडली चाहिए लेकिन मतलब मैं कितनी शिद्दत से यही चाहिए एंड थर्ड इज मैं कितना कुछ सहने के लिए और सैक्रिफाइस करने के लिए रेडी हूँ इस चीज के हेलो एवरीवन আপোনালোকক সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলটোলৈ বহুতে ৰিকুৱেষ্ট কৰি আছিলে যে এটা ওৱান শ্বট দিয়ক ইংলিছৰ যাতে আমাৰ ওভাৰঅল সকলোখিনি কমপ্লিট হৈ যায় আৰু মই ইয়াতে আপোনালোকক এটা বহুত বেছি সাৰপ্ৰাইজ ৰাখিছো যে বেংকিং ভকেবখিনিও মই ইয়াতে এড কৰাই দিছো প্লাস আপোনালোকৰ যিবিলাক সিনোনিয়াম এন্টোনিয়াম থাকে সেইখিনিও এড কৰাইছো গতিকে এই যেটো আপোনালোকৰ ভিডিও ক্লাছ হ'ব বহুত বেছি উপকৃত হ'ব কাৰণ আমি যিমানবিলাক ধৰি লোৱা এক্সাম আহে সকলোৰে ওৱান শ্বট বনা আৰু অসমৰ প্ৰথম ওৱান শ্বটৰ কাৰণে স্টাৰ্টিং কৰিছো মই জব এডুকেশনে গতিকে আপোনালোকে এতিয়া বিভিন্ন ধৰণৰ ওৱান শ্বট দেখিছে ক্লিয়াৰ কৰি আছে মই ভাবিলো যে ইংলিছৰ ওপৰত কোনেও এইখিনি দিয়া নাই গতিকে মই ইংলিছৰ ওপৰত আপোনালোকক ওৱান শ্বট এটা দিলো যাতে আপোনালোকৰ সকলোখিনি ক্লিয়াৰ হয় এ পৰা জেডলৈকে ইয়াতে থাকিব আমাৰ সিনোনিয়ামছ আৰু এন্টোনিয়ামছ থাকিব প্লাস ওৱান ৱৰ্ড সাবস্টিটিউট প্লাস বেংকিং ভকেব থাকিব গতিকে গম পালে মই ওভাৰভিউটো আপোনালোকক একবাৰ দেখুৱাই দিও দেখিছে আপোনালোকৰ ওভাৰভিউটো কেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক থাকিব প্লাস ইয়াতে এ পৰা সি পৰা ডি লৈকে ই লৈকে দেখিছে না এনে ধৰণে থাকিব আৰু লগতে ইয়াতে কি থাকিব বেংকিং আৰু জেনাৰেল ইংলিছ কিছুমান থাকিব যেনেকৈ এ গভৰ্ণমেণ্ট বাই দ্য পিপল এনেকুৱা ধৰণৰ কুৱেশ্যন মানে ফিয়াৰ অফ ৱাটাৰ আৰু লগতে ধৰি লোৱা কিলিং অফ এ কিং কি বুলি কোৱা হয় হয়নে এনেকুৱা ধৰণৰ ওৱান ৱৰ্ড সাবস্টিটিউটো আপোনালোকে দেখা পাব প্লাস ইয়াত দেখিছে আপোনালোকে কি ধৰণৰ কুৱেশ্যন থাকিব হয়নে গতিকে মই এইখিনি ওভাৰভিউটো আপোনালোকক দিলোঁ মই ক্লাছটো তাৰপিছত আপোনালোকক এটা ৰিভিজন দি দিম অৰ্থাৎ যিখিনি আমি পঢ়িলোঁ এইখিনি টপ 100 ৱৰ্ড লিষ্টৰ এটা ৰিভিজন দি দিম যাতে এইখিনি আপোনালোকে এক্সামত দেখা পায় আৰু নেক্সট এনে ধৰণে দেখিছে পি মানে বি কিউ আৰ এছ টি একদম যিমানবিলাক লেটাৰ আছে সকলোৰ টাৰ্গেট লৈছোঁ অলপ দেৰি হ'ব আপোনাৰ প্ৰিপাৰেশ্যনটো এটা কি হ'ব যে আপোনালোকৰ ৰিভিজনৰ কাৰণে বেষ্ট হ'ব মই ভাবোঁ এই ক্লাছটো ল'ব পাৰে মই ষ্টাৰ্ট কৰোঁ গতিকে ওৱান শ্বটটো নিশ্চিতৰূপে আপোনালোকে অন্তৰৰ ফালৰ পৰা লাইক এটা কৰিব কাৰণ ভিডিঅ' এটা বনাবলৈ বহুতখিনি কষ্ট হয় বৰষুণো দি আছে অলপ নইজ পাব তথাপি আমি পঢ়াৰ ক্ষেত্ৰত বাধা সৃষ্টি নকৰোঁ হয়নে গতিকে ষ্টাৰ্ট কৰোঁ আৰু যিসকল ভাল এস্পিৰেণ্ট হয় নিশ্চিতৰূপে লাইক এটা কৰিব কাৰণ এনেকুৱা ধৰণৰ বস্তুখিনি দিবলৈ হ'লে বহুতখিনি কষ্ট হয় তেওঁলোকে বুজি পায় এতিয়া আমি ফাৰ্ষ্ট ষ্টাৰ্ট কৰিম যে এবান্ডেন্ট হয়নে এবান্ডেন্ট মানে কি এবান্ডেন্ট মানে বস্তু এটা বহুত বেছি পৰিমাণে থকা এম্পল অৰ্ডাৰ থকা কেতিয়াবা আমাৰ এম্পল বুলি দিব পাৰে আৰু ইয়াতে আমি কি পাইছোঁ অপশ্যনত প্লেণ্টিফুল হয়নে প্লেণ্টিফুল মানে বহুত বেছি মাত্ৰা পৰিমাণে থকা এবান্ডেন্ট হৈ গ'ল আপোনালোকৰ নেক্সট এডামেণ্ট মানে কি হয় এডামেণ্ট মানে ইয়াতে আমাৰ হ'ব ফাৰ্ম কৰা হ'ব হয়নে আৰু এডভাৰ্চিটি হ'লে মানে হাৰ্ডশ্বিপ হ'ব জাষ্ট আপুনি ৰিভিজন হিচাপে লওক ঠিক আছে এডভাৰ্চিটি হ'লে হাৰ্ডশ্বিপ হ'ব এফেবল মানুহজন বহুত বেছি এফেবল হয় দেই এফেবল মানে ফ্ৰেণ্ডশ্বিপ টাইপৰ মানে কোনো শত্ৰু নথকা হয়নে এফেবল হ'লে ফ্ৰেণ্ডলি হ'ব নেক্সট এজাইল হ'লে কি হ'ব এজাইল হ'লে নিম্বল হ'ব আৰু এলেভিয়েট হ'লে কি হ'ব এলেভিয়েট হ'লে মানে মিটিগেট কৰা হয়নে মিটিগেট কৰা নেক্সট এল্ট্ৰাষ্টিক হ'লে মানে কি হ'ব সেলফলেছ হয়নে খুব এল্ট্ৰাষ্টিক পাৰ্চন দিয়ে তেওঁ সেলফলেছ পাৰ্চন এনেকুৱা ধৰণৰ এম্বিজিয়াছ হয়নে এম্বিজিয়াছ হ'লে মানে কি হ'ব আনক্লিয়াৰ কোনো মানে স্পষ্টবাদী নহয় হয়নে মানে ব্লাৰ এনেকুৱা ধৰণৰ মানে বিভিন্ন ধৰণৰ আপোনালোকক ৱৰ্ড দিব পাৰে মই তথাপি আপোনালোকক বুজি পাবৰ কাৰণে আনক্লিয়াৰ শব্দটো ইয়াতে ইউজ কৰিলোঁ এমিয়েবলটো সকলোৱে পাৰিব প্লিজেণ্ট খুব এমিয়েবল পাৰ্চন মানে খুব প্লিজেণ্ট টাইপৰ মানুহ মানে এমিয়েবল মানে আমিও এবল হৈ থাকিম মানে প্লিজেণ্ট মানুহে সদায় এবুলে হৈ থাকে কোনো ধৰণৰ ডিসেবল নহয় তেওঁ যতে গলেও মানে আনন্দ লয় উপস্থিত হয় গতিকে প্লিজেন্ট হ'ব এম্প্লিফাই মানে কি হয় বাঢ়ি যোৱা হয়নে
ধৰি লোৱা আমি এতিয়া কিবা এটা বক্স লগাবলৈ হ'লে এম্প্লিফায়াৰ লগোৱা হৈছে দেই এনেকৈ কয় মানে একদম বহুত বেছি পৰিমাণে বিশাল বাঢ়ি যোৱা হয়নে এনলাৰ্জ হ'ব নেক্সট এপ্ৰেহেনচিভ হ'লে এনচিয়াছ হ'ব হয়নে তাৰপিছত থাকিলে আৰ্ডিয়াছ হ'লে কি হ'ব আৰ্ডিয়াছ হ'লে আপোনালোকৰ ডিফিকাল্ট হ'ব তেওঁ আৰ্ডিয়াছ টাইম অৰ্থাৎ নিউজ পেপাৰত কেতিয়াবা পাওঁ যে আমি আৰ্ডিয়াছ ফেজ চলি আছে মানে ডিফিকাল্ট টাইম চলি আছে হয়নে এৰোগেণ্ট সকলোৱে পাৰিব এৰোগেণ্ট মানে কি হ'ব সতী হ'ব এৰোগেণ্ট হ'লে কি হ'ব সতী হ'ব তাৰপৰা এষ্টিউট হ'লে কি বুজাব এষ্টিউট হ'লে শ্ৰিউড হ'ব তাৰপিছত অডাচিয়াছ হ'লে বোল্ড হ'ব খুব অডাচিয়াছ পাৰ্চন মানে বোল্ড একদম বোল্ড টাইপৰ মানুহ দেই তেওঁ এনেকুৱা ধৰণৰ আপোনালোকে গম পাইছে অষ্টিয়াৰ লাইফ হয়নে অষ্টিয়াৰ মানে কি অষ্টিয়াৰ লাইফ বুলি ক'লে আপোনালোকে বুজি পাইছে যে এইটো ঋষি মুনিৰ লিখা অষ্টিয়াৰ লাইফ হয় গতিকে ইয়াত কি হ'ব ষ্টাৰ্ণ হ'ব ঠিক আছে ষ্টাৰ্ণ অথেণ্টিক হ'লে কি হ'ব জেনিউন হ'ব খুব অথেণ্টিক দেই বস্তুটো মানে জেনিউন টাইপৰ মানে মানুহৰ ক্ষেত্ৰতো আমি কওঁ খুব জেনিউন মানুহ এনেকুৱা ধৰণৰ এভাৰেজ হ'লে কি হ'ব গ্ৰীডি টাইপৰ হয়নে গ্ৰীড হ'ব বেনেভলেণ্ট সকলোৱে পাৰিব বেনেভলেণ্ট মানে খুব কাইণ্ড হয়নে মানে সকলোৰ কাৰণে কি হয় ভাল ভাবে হয়নে বেনেভলেণ্ট হ'লে কাইণ্ড পাৰ্চন এনেকুৱা ধৰণৰ ব্লাটেণ্ট হ'লে কি হ'ব অবিয়াছ হয়নে ব্লাটেণ্ট হ'লে মানে কি হ'ব অবিয়াছ হ'ব বইষ্টেৰিয়াছ হ'লে কি হ'ব নয়জি খুব হুলস্থুলীয়া এনেকুৱা লগতে ব্ৰেভিটি হ'লে কি হ'ব কনচিয়াছনেছ হয়নে কনচাইছনেছ হ'ব নেক্সট থাকিলে আপোনালোকৰ কেল'ছ হয়নে কেল'ছ হ'লে মানে কি হ'ব হাৰ্টলেছ মানে কল আউট হয়নে কল আউট এনেকৈ ধৰিব পাৰে মানুহে কেতিয়াবা মানুহক মাতি পিনেও আকৌ অৱজ্ঞা কৰাৰ নিচিনা কৰে কোন মানুহে কৰে হাৰ্টলেছ টাইপৰ মানুহে গতিকে কেল'ছ হ'লে মানে কি হ'ব হাৰ্টলেছ হ'ব গতিকে এইখিনি গম পালে আপোনালোকে আৰু ৰিভিজনো হৈ যাব আপোনালোকে দেখিব লাষ্টত যে সকলোখিনি মনত থাকি গৈছে কেণ্ডিড হ'লে কি হয় ফ্ৰেংক হয় কেণ্ডিড হ'লে কি হ'ব ফ্ৰেংক হ'ব আৰু এনেকুৱা ৱৰ্ড কিছুমান আছে সেইখিনি মই ইয়াতে একেলগ কৰিম বুলি ভাবিছিলোঁ আমাৰ এটা PDF আছিলে এতিয়া মই ভাবিলোঁ বহুত বেছি দীঘল হৈ যাব সেইকাৰণে এইখিনি ইয়াতে এড নকৰিলোঁ তাৰপিছত থাকিলে আমাৰ ইয়াতে যদি চাই কেপ্ৰিচিয়াছ হয়নে কেপ্ৰিচিয়াছ হ'লে কি হ'ব কেপ্ৰিচিয়াছ হ'লে মানে হ'ব ফিকল হ'লে কেপ্ৰিচিয়াছ আৰু চেঞ্চিয়ৰ হ'লে মানে কি হ'ব চেঞ্চিয়ৰ হ'লে কণ্ডেম হ'ব হয়নে লগতে থাকিলে ক্লিমেঞ্চি হ'লে মানে হ'ব মাৰ্চি কোনো মানে সুবিধা নিদিয়া সুযোগ নিদিয়া হয়নে আৰু ইয়াতে কোৱাৰ্ছ হ'লে কি হ'ব কোৱাৰ্ছ হ'লে মানে ইয়াতে কম্পেল কোহাৰেণ্ট হ'লে কনজেনিয়েল হ'লে কি হ'ব কম্পিটেবল কণ্টেম্প্ট হ'লে মানে স্কৰ্ণ হ'ব হয়নে যেনেকৈ কণ্টেম্পৰেৰী কিং কোন আছিলে মানে তেওঁৰ টাইমৰ কণ্টেম্পৰেৰী ৰজা এনেকুৱা আছিলে মানে স্কৰ্ণ বুলিও দিয়ে কেতিয়াবা কণ্ট্ৰাইট হ'লে কি হ'ব কণ্ট্ৰাইট হ'লে ৰেমৰ্চফুল লগতে কানিং হ'লে মানে ক্ৰাফটি হ'ব ডণ্ট হ'লে মানে ইণ্টিমিডিয়েট ডেবিলিটেড হ'লে মানে কি হ'ব বা ডেবিলিটেড হ'লে কি হ'ব ইয়াতে যদি চাওঁ উইকেণ্ড মানে খুব দুৰ্বল মানে ডেবিলিটেড উইক পাৰ্চন আৰু যদি ইয়াৰ ধৰি লোৱা আপোনালোকৰ বিপৰীতটো সোধে ষ্ট্ৰং হ'ব হয়নে পাৱাৰফুল হ'ব তেনেকুৱা ধৰণৰ হ'ব আৰু নেক্সট যদি চাওঁ ডিচেপ্টিভ হ'লে মানে কি হ'ব যিটো মিছলিডিং কৰা ডেলিবাৰেট হ'লে মানে কি হ'ব ডেলিবাৰেট হ'লে ইণ্টেনশ্যনেল আৰু লগতে ডিপ্লেট হ'লে মানে হ'ব এক্সজষ্ট হোৱা মানে খুব এক্সজষ্ট হৈ গৈছে আৰু ডিচলেট হ'লে মানে বেৰেন হ'ব মানে বেৰেন হৈ যোৱা ডিচলেট হৈ যোৱা মানে জেগাডোখৰ ধৰি লোৱা বেৰেন হৈ গৈছে ডিচলেট হৈ গৈছে মানে আৰু লগতে ডিলিজেণ্ট হ'লে মানে হাৰ্ড ৱৰ্কিং আৰু এই ভিডিঅ'টো যোনে চাই আছে তেওঁ এজন ডিলিজেণ্ট হয় হাৰ্ড ৱৰ্কিং ষ্টুডেণ্ট হয় গতিকে ডিলিজেণ্ট হ'লে হাৰ্ড ৱৰ্কিং ডিচাৰ্ণ হ'লে মানে কি হ'ব ডিচাৰ্ণ হ'লে মানে পাৰ্চিভ হ'ব আৰু ডিছডেইনটো খুব ইম্পৰ্টেণ্ট কণ্টেম্প্ট হ'ব ডাইভাৰ্ছ হ'লে মানে হ'ব ভেৰাইড লগতে ডচাইলটো খুব আহে এক্সামত যিটো হ'ব অবিডিয়েণ্ট ডচাইলৰ মিনছ অবিডিয়েণ্ট ডিভিয়াছ হ'লে মানে ডাউটফুল খুব মানে ডুবি থাকে তেওঁ কিবা এটা কোনোবা কথা এটা সোধাৰ লগে লগে তেওঁ ক'ৰবাত ডুবি থকাৰ নিচিনা হয় খুব ডাউট থাকে মানে কাৰণ বেলেগত চিন্তাটো কৰে যিটো কুৱেশ্যনৰ আনচাৰ হয় সেইটো ক'ব নোৱাৰে মানে আৰু লগতে ইকনমিকেল শব্দটো লাগি যেতিয়া এই লেটাৰটোত নমিকেল শব্দটো লাগি গ'ল হয়নে তেতিয়া ই কি হ'ল ইয়াৰ অৰ্থটো বেলেগ বুজালে ড্ৰিফটি হ'ব হয়নে ইলোকুৱেণ্ট হ'লে
আৰ্টিকুলেট ইলোকুৱেণ্ট হ'লে মোষ্ট ইম্পৰ্টেণ্ট আৰ্টিকুলেট এক্সামত দেখা পাব পাৰে নেক্সট থাকিলে এমিনেণ্ট হ'লে কি হ'ব এমিনেণ্ট হ'লে প্ৰমিনেণ্ট হ'ব এম্পেথি হ'লে কি হ'ব এম্পেথি হ'লে কম্পেশ্যন এনিগমেটিক হ'লে কি হ'ব মিষ্টেৰিয়াছ মানে খুব মিষ্টেৰিয়াছ টাইপ এনিগমেটিক নেক্সট থাকিলে এবাৰ আমি চাম এণ্টনিয়াম অৰ্থাৎ এণ্টনিয়াম মানে হৈছে বিপৰীত আৰু ইয়াতো সুধিছে এবাণ্ডেণ্ট মানে কি হয় এবাণ্ডেণ্ট মানে হ'ব স্কাৰ্চ হোৱা একেবাৰে নাইকিয়া হৈ যোৱা স্কাৰ্চ হৈ যোৱা যেনেকৈ আমি এটা শব্দ পাওঁ যে বেংক্ৰাফ্ট হৈ যোৱা বেংক্ৰাফ্ট হৈ যোৱা মানে একোৱে নথকা হয় টকা পইচা তেনেকুৱা ধৰণৰ এবাণ্ডেণ্টৰ বিপৰীতটো কি হ'ব স্কাৰ্চ হ'ব আৰু চিনোনিয়ামছটো কি এম্পুল হ'ব আৰু যিখিনি আপোনালোকে এতিয়া অলপ আগত শিকি আহিছে এডামেণ্ট হ'লে কি হ'ব ফ্লেক্সিবল হ'ব খুব ফ্লেক্সিবল আৰু এডামেণ্টৰ চিনোনিয়াম কি আছিল গম পাইছে আপোনালোকে ইয়াৰ বিপৰীতটো হ'ব ফ্লেক্সিবল নহ'ব ইয়াৰ বিপৰীতটো হ'ব গতিকে ইটো ৱৰ্ডে সিটো ৱৰ্ডৰ লগত কানেকশ্যন হৈ আছে বুজি পাইছে আপোনালোকে এডভাৰ্চিটি হ'লে কি হ'ব প্ৰস্পেৰিটি বিপৰীতটো বুজাইছে হ'ব লাগিছিল বেলেগ হৈছেগৈ বেলেগ এফেবল হ'লে কি হ'ব হচাইল হ'ব এফেবল মানে আমি কি গম পাইছিলোঁ বন্ধুত্ব ফ্ৰেণ্ডশ্বিপ তেনেকুৱা টাইপৰ আছিলে এতিয়া ইয়াত কি হ'ব হচাইল হ'ব আৰু এজাইলৰ ইয়াতে ক্লামচি টাইপৰ মানুহ এজাইলৰ যিটো চিনোনিয়াম আমি গম পাই আহিছিলোঁ এলেভিয়েট হ'লে কি হ'ব ইয়াতে চাওক এলেভিয়েট হ'লে কি হ'ব এগ্ৰেভেট হ'ব আৰু এল্ট্ৰাষ্টিক হ'লে কি হ'ব চেলফিছ আমি কি পাইছিলোঁ চেলফলেছ আৰু লগতে এম্বিজিয়াছৰ যিটো বিপৰীত হ'ব ক্লিয়াৰ হ'ব ঠিক আছে কিছুমান ৱৰ্ড ক'ৰবাত কেতিয়াবা অলপ গণ্ডগোল হ'লেও আপোনালোকে সেইখিনি ঠিক কৰি ল'ব ঠিক আছে লগতে এমিয়েবল হ'লে কি হ'ব ডিছএগ্ৰিয়েবল এম্প্লিফাই মানে বাঢ়ি যোৱা আছিলে এম্প্লিফায়াৰ ইয়াৰ বিপৰীতটো কি হ'ব ৰিডিউচ কৰা মানে কমাই দিয়া এপ্ৰেহেনচিভ হ'লে কনফিডেণ্ট আৰু আমি এটা গম পাইছিলোঁ এপ্ৰেহেনচিভ মানে খুব ডাউটফুল আছিলে ডাউটফুল থকা কনফিডেণ্ট নথকা উইক পাৰ্চন এনেকুৱা পাইছিলোঁ নেক্সট থাকিলে আৰ্ডিয়াছ হ'লে কি হ'ব কাল নহ'ব ইয়াতে ইজি হ'ব আৰ্ডিয়াছ হ'লে মানে ইজি হ'ব আৰু আৰ্ডিয়াছৰ যদি চিনোনিয়াম চাওঁ কি হ'ব হাৰ্ড হ'ব এৰোগেণ্ট হ'লে কি হ'ব এৰোগেণ্ট মানে খুব দন লগা টাইপৰ মানুহ হিংসুক টাইপৰ মানুহ এৰোগেণ্ট পাৰ্চন কিন্তু ইয়াতে আমাক এণ্টনিয়াম সুধিছে হাম্বল পাৰ্চন হ'ব এষ্টিউড হ'লে নেইভ হ'ব অডাচিয়াছ হ'লে কি হ'ব বিপৰীতটো হ'ব যে টিমিড হ'ব আৰু লগতে অষ্টিয়াৰ মানে সন্যাসী টাইপৰ অষ্টিয়াৰ লাইফ জিৰা অষ্টিয়াৰ লাইফ মানে লৈ থকা মানে এনেকুৱা হ'ব গতিকে লেনিয়েণ্ট হ'ব ইয়াৰ বিপৰীতটো হৈ যাব অথেণ্টিক মানে বুজি পাইছিলে আপোনালোকে যে যিবিলাক বস্তু অথেণ্টিক হয় সেইখিনি পিয়'ৰ বস্তুখিনি কোৱা হয় ইম্পৰ্টেণ্ট বস্তুখিনিক কোৱা হয় ইয়াৰে বিপৰীত হ'ব ফেক এভাৰেজ হ'লে মানে কি হ'ব জেনেৰচিটি বেনেভলেণ্ট মানে কাইণ্ড পাৰ্চনক বেনেভলেণ্ট বুলি কয় কিন্তু ইয়াতে মেলেভলেণ্ট হ'ব মেলেভলেণ্ট মানে কি হ'ব যি কাইণ্ড নহয় মানুহক নম্ৰতা নাভাবে মেলেভলেণ্ট হ'ব বেনেভলেণ্ট মানে কাইণ্ড আৰু মেলেভলেণ্ট মানে বেনেভলেণ্টৰ বিপৰীত তাৰপিছত থাকিলে ব্লাটেণ্টৰ বিপৰীতটো কি হ'ব ছাবটল মোষ্ট ইম্পৰ্টেণ্ট আপোনালোকে ইয়াৰ পৰা কুৱেশ্যন দেখা পাব মই ভাবোঁ আৰু আমাৰ যিখিনি ওৱান শ্বট দিয়া হয় খুব ইম্পৰ্টেণ্ট হয় আপোনালোকে দেখিছে চাগে এই প্লেলিষ্ট এটা পাব তাতে JEE এক্সাম হওক যিমান এক্সাম হওক আমি ওৱান শ্বট দিওঁ আৰু যিসকল ধৰি লোৱা এছপাৰেণ্ট হয় তেওঁলোকে ফ'ল' কৰে আৰু আমাৰ চেনেলৰ পৰা প্ৰায় JEE 8জন কেণ্ডিডেট পাছ হৈছে আৰু কিছুমান পাছ হৈছে যদি জনোৱা নাই সম্ভৱতঃ তেওঁলোকে ফাইনেল চিলেকশ্যন পালে নিশ্চয় ৰূপে জনাব এইখিনি মই ইয়াত স্ক্ৰীনশ্বট দিলোঁ হয় কিন্তু এইখিনি মই ইয়াতে দিয়া নাই পাছত আপোনালোকক সকলোখিনি মই পষ্ট কৰি দেখুৱাম এতিয়া বষ্টেৰিয়াছ হ'লে কি হ'ব বষ্টেৰিয়াছ হ'লে কাল্ম হ'ব কাল্ম ব্ৰেভেটি হ'লে মানে ভাৰ্বচিটি কেলাউচ মানে আমি অলপ আগত পাই আহিছিলোঁ কল আউচ মানে এইটো নিগেটিভ ৱৰ্ড আছিলে কিন্তু ইয়াতে পজিটিভ হ'ব কম্পেশ্যনেট আৰু কেণ্ডিড হ'লে কি হ'ব ইয়াতে এভাচিভ হ'ব নেক্সট পালোঁ কেপ্ৰিচিয়াছ হ'লে মানে ষ্টেট ফাষ্ট হ'ব নেক্সট চেঞ্চিয়ৰ হ'লে মানে কি হ'ব প্ৰেইজ হ'ব লগতে আমি পালোঁ ক্লেমেঞ্চি হ'লে ক্ৰুৱেলটি হ'ব আৰু কোৱেৰ্ছ হ'লে মানে কি হ'ব পাৰ্চুৱেট হ'ব কোহেৰেণ্ট হ'লে ইনকোহেৰেণ্ট হ'ব কনজেনিয়েল হ'লে মানে ইয়াৰে ইনকম্পিটেবল কণ্টেম্প্ট হ'লে মানে কি হ'ব কণ্টেম্প্ট মানে আমি পাইছিলোঁ
যেনে কণ্টেম্পৰেৰী কিং আছিলে, কিন্তু ইয়াতে কি হ'ব ৰেছপেক্ট হ'ব, মানে কণ্ট্ৰাইট হ'লে কি হ'ব, কণ্ট্ৰাইট হ'লে ইয়াতে হ'ব আনৰিপেণ্টেড, আৰু লগতে কানিঙৰ যিটো বিপৰীত হ'ব কি হ'ব, নেইভ হ'ব, আৰু ডণ্টৰ বিপৰীত কি হ'ব, ইয়াতে যদি চোৱা যায় এনকাৰেজ হ'ব। ডেবিলিটেড হ'লে ষ্ট্ৰেণ্ডেড, লগতে ডিচেপ্টিভ হ'লে মানে কি হ'ব, ডিচেপ্টিভ হ'লে আপোনালোকৰ ইয়াতে হ'ব অনেষ্ট, মানে কিন্তু অনেষ্ট হ'ব নালাগিছিলে, বিপৰীত হ'ব, ইয়াত আমি বিপৰীত যিহেতু পঢ়ি আহিছোঁ গতিকে অনেষ্ট হ'ব, ডিচেপ্টিভ। ডেলিবাৰেট হ'লে মানে এক্সিডেণ্টেল, লগতে ডিপ্লেট হ'লে মানে কি হ'ব, ৰেপ্লেনিছ, লগতে ডিজলেট হ'লে ফাৰ্টাইল হ'ব, লগতে ডিলিজেণ্ট কাক কোৱা, হাৰ্ড ৱৰ্কিং যি হয় তেওঁক ডিলিজেণ্ট বুলি কোৱা হয়, গতিকে ইয়াত লেজি বুজাব, হয়নে, এইটো গম পালেই। লগতে ডিচাৰ্ণ হ'লে মানে কি হ'ব, ইগন'ৰ কৰা হ'ব, ডিচাৰ্ণ হ'লে ইগন'ৰ হয় জানো, ইয়াৰ বিপৰীতটো সুধিছে গতিকে ইগন'ৰ হ'ব। ডিছডেইন, মানুহজন ডিছডেইন হৈ গৈছে গতিকে কি হ'ব, এডমাইৰেশ্যন হোৱা, ইয়াৰ বিপৰীতটো বুজাই গৈছে। ডাইভাৰ্ছ হ'লে কি হ'ব, ইউনিফৰ্ম হ'ব। ডচাইলটো মষ্ট ইম্পৰ্টেণ্ট, ষ্টাববাৰ্ণ হ'ব, গতিকে বিপৰীতটো ষ্টাববাৰ্ণ হ'ব। ডুবিয়াছ হ'লে ইয়াৰ বিপৰীত কি হ'ব, চাৰ্টেইন হ'ব, কিন্তু চাৰ্টেইন হ'ব নালাগিছিলে, বিপৰীত সুধিছে, হয়নে। লগতে দ্য এণ্টনিয়াম অফ ইকনমিকেলৰ বিপৰীতটো কি হ'ব, ৱেষ্টফুল হ'ব, হয়নে। ইলকুৱেণ্টৰ বিপৰীতটো কি হ'ব, ইনআৰ্টিকুলেট, আৰু লগতে থাকিলে এমিনেণ্ট হ'লে কি হ'ব, আননোন হ'ব, মানে এম্পেথিৰ বিপৰীত কি হ'ব, ইনডিফাৰেঞ্চ। এগনিমেটিক, অবিয়াছ, এনেকুৱা ধৰণৰ আমি কিছুমান ল'লোঁ। এতিয়া আমি আছাম ট্ৰিবিউনৰ মষ্ট ইম্পৰ্টেণ্ট কিছুমান ৰিপিটেশ্যন হোৱা ৱৰ্ড চাম, লগতে আছাম ট্ৰিবিউন নিউজ পেপাৰটো বহুত বেছি দেখা পোৱা যায়, কিছুমান ধৰি লোৱা এনেকুৱা কিৱৰ্ড লগাই দিয়ে যিবিলাক কিৱৰ্ডৰ দ্বাৰা আমি বুজি পাব লাগে, হয়নে। গতিকে আমি ইয়াতে যদি চাওঁ, চমনেম্বুলিষ্ট হ'লে কি হ'ব, এ পাৰ্চন হু ৱাক ইন স্পীক, যিজনে শুই থাকোঁতে খোজকাঢ়ে। এনেকুৱা কিছুমান পাৰ্চন আছে যে শুই থাকোঁতে কথা কয়, হয়নে, সেইটোকো বেলেগ কয়, শুই থাকোঁতে কিছুমানে খোজকাঢ়ে, সেইটো কি বুলি ক'ব, চমনাম্বুলিষ্ট বুলি ক'ব, হয়নে। লগতে স্বপ্ন, এনেকুৱা ধৰণে ভাবি ল'ব পাৰে। এ পাৰ্চন হু কেনট ৰিড অৰ ৰাইট, যোনে লিখিব নোৱাৰে, হয়নে, পঢ়িব নোৱাৰে, তেওঁক কি বুলি কোৱা হয়, ইলিটাৰেট বুলি কোৱা হয়, মানে যেনেকৈ লিটাৰেট এনেকুৱা ধৰণৰ ৱৰ্ডত আমি লিটাৰেট বুলি ক'ব পাৰোঁ। ওৱান হু লিভ ইন ফৰেইন কাণ্ট্ৰি, যোনে ফৰেইন কাণ্ট্ৰিত থাকে তেওঁক কি বুলি কোৱা হয়, এমিগ্ৰেণ্ট বুলি কোৱা হয়। আৰু এটা আছে ই লগা এমিগ্ৰেণ্ট বুলি আছে, ই হ'লে সদায় কি হ'ব, ই হ'লে সদায় নিজৰ দেশত থকা, হয়নে। এমিগ্ৰেণ্ট হ'লে মানে কি হ'ব, গম পালে, ইমিগ্ৰেণ্ট হ'লে মানে ফৰেইন কাণ্ট্ৰিত বাস কৰাজনক আই লগাটোক কোৱা হয়, হয়নে। গতিকে ই থকাটোক আমি নিজৰ দেশত বুলি ক'ব পাৰোঁ। নেক্সট থাকিলে আপোনালোকৰ গভৰ্ণমেণ্ট বাই দ্য পিপল হ'লে কি হ'ব, আপোনালোকে সকলোৱে জানে, গভৰ্ণমেণ্ট বাই দ্য পিপল হ'লে কি হ'ব, ডেম'ক্ৰেচি হ'ব, হয়নে। ষ্টাডি অফ এনচিয়েণ্ট থিং, মানে যোনে এনচিয়েণ্টৰ বস্তুবিলাক অৰ্থাৎ ইতিহাসৰ বস্তুবিলাক অলপ ষ্টাডি কৰে তেওঁক আৰ্কিঅ'লজি বুলি কয়, সকলোৱে জানে। ওৱান হু ইজ অল পাৱাৰফুল, কি বুলি ক'ব, অমনিপটেণ্ট, মষ্ট ইম্পৰ্টেণ্ট, অমনিপটেণ্ট, গম পালে। ওৱান হু ইজ প্ৰেজেণ্ট এভৰিৱেৰ, সকলোতে তেওঁ প্ৰেজেণ্ট থাকে, হয়নে, যিকোনো ঠাইতে প্ৰেজেণ্ট থকাজনক কি বুলি কোৱা হয়, অমনি প্ৰেজেণ্ট বুলি কোৱা হয়। আৰু অমনিপটেণ্ট মানে কি, ওৱান হু ইজ অল পাৱাৰফুল, আৰু অমনি প্ৰেজেণ্ট মানে কি, ওৱান হু ইজ প্ৰেজেণ্ট এভৰিৱেৰ। মষ্ট ইম্পৰ্টেণ্ট, এই দুটা ৱৰ্ড লিংক হৈ আছে, সেইকাৰণে মই ভাবিলোঁ দি দিয়া যাওক বুলি। ওৱান হু ন'ন এভৰিথিং, যিয়ে সকলোবোৰ জানে তেওঁক কি বুলি কোৱা হয়, অমনিচিয়েণ্ট। মষ্ট ইম্পৰ্টেণ্ট, অমিনিপটেণ্ট, অমিনিপ্ৰেজেণ্ট আৰু অমনিচিয়েণ্ট, হয়নে। চিয়েণ্টটোত চিনেৰি ধৰি ল'ব, মানে যিজনে চিনেৰিও ক্ৰিয়েট কৰিব পাৰে তেওঁ সকলোবিলাক জানিব পাৰে, হয়নে। প্ৰেজেণ্ট শব্দটো আছে, গতিকে সকলোতে প্ৰেজেণ্ট থাকে। আৰু পটেণ্ট মানে পাৱাৰফুল, মানে পটেঞ্চিয়েল, বুজি পাইছেনে আপোনালোকে। গতিকে ওৱান হু ইজ অল পাৱাৰফুল পটেঞ্চিয়েল মানে অমিনিপটেণ্ট, অ'কে, বুজি পালে। নেক্সট থাকিব যিখিনি থাকিব, এ পাৰ্চন হু ইটছ এভৰিথিং, যোনে সকলোবোৰ খায়, মানে অমিনিভাৰ্ছ, আৰু এইটো সকলোৱে জানে, হয়নে। আৰু ধৰি লোৱা হাৰ্বিভৰাছ, অমিনিভাৰাছ, এনেধৰণে থাকে, সকলোখিনি জানিব। নেক্সট থাকিলে ফিয়াৰ অফ ৱাটাৰ, যোনে পানীলৈ ভয় কৰে, হাইড্ৰফোবিয়া, হাইড্ৰ' মানে কি, ৱাটাৰ হয়, গতিকে ফিয়াৰ অফ ৱাটাৰ, ফবিয়া মানে কি, যিটো ভয় থকাটোক ফবিয়া বুলি কোৱা হয়। যেনেকৈ মোবাইল মানিয়া মানে মোবাইলৰ পাগল, মানিয়া মানে পাগল, ফবিয়া মানে
ভয় কৰা হয়নে এনেকুৱা ধৰণৰ আৰু লগতে ওখলৈ ভয় কৰাজনক কি বুলি কোৱা হয় সেইটো আপোনালোকে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব দ্য আৰ্ট অফ বিউটিফুল হেণ্ড ৰাইটিং যাৰ আখৰ ভাল তেওঁ এইটো কি বুলি কোৱা হয় এটা শব্দত কেলিগ্ৰাফি বুলি কোৱা হয় ওৱান হু লাভছ বুক বিব্লিঅ'ফাইল বুলি কোৱা হয় সকলোৱে জানে এ লভাৰ অফ মেনকাইণ্ড যোনে মানুহক ভাল পায় তেওঁক কি বুলি কোৱা হয় কওক আপোনালোকে ফিলান্থ্ৰপিষ্ট বুলি কোৱা হয় মানে ওৱান হু হেড মেন যোনে ওমেনক বেয়া পায় তেওঁক কি বুলি কোৱা হয় এইখিনি আপোনালোকে ক'ব এ পাৰ্চন হু হেডছ মেনকাইণ্ড মিজেনথ্ৰপ হয়নে মিজেনথ্ৰপ আৰু যেতিয়া মিছ লাগি গ'ল হয়নে মিছ লাগি যোৱাৰ লগে লগে সদায় ৱৰ্ডটো বিপৰীত শব্দ বুজায় গতিকে কি হ'ব এইটো বিপৰীত বুজাব গম পালে আপোনালোকে মিছ শব্দটো যেতিয়া লাগি যাব হয়নে এনথ্ৰপ মানে মেন গতিকে যোনে হেড কৰে মিছ লাগি যাব মিজেনথ্ৰপ আৰু ইয়াতে আমি যদি চাওঁ ওৱান এ লভাৰ অফ মেনকাইণ্ডটোত কি হৈ গ'ল ফিলেন্থ্ৰপিষ্ট ফিল মানে লাভ হয়নে ফিল মানে লাভ থ্ৰপিষ্ট মানে এনথ্ৰপিষ্ট মানে হৈছে মেনকাইণ্ড গতিকে যোনে মানুহক ভাল পায় ফিল কৰে অনুভৱ কৰে তেওঁক ফিলেন্থ্ৰপিষ্ট বুলি কোৱা হয় মিজেনথ্ৰপিষ্ট মানে মিছ হেড কৰা এনেকুৱা আৰু ওৱান হু ষ্টাডিজ দ্য ষ্টাৰ যোনে ষ্টাৰ ষ্টাডি কৰে তেওঁক কি বুলি কোৱা হয় এষ্ট্ৰনমাৰ বুলি কোৱা হয় লগতে এ চায়েন্স অফ দ্য ষ্ট্ৰাকচাৰ অফ দ্য বডি কি বুলি কোৱা হয় এনাটমি বুলি কোৱা হয় এ প্লেচ হুৱেৰ বাৰ্ড আৰ ক্ৰেপ য'ত বাৰ্ডবিলাক ৰখা হয় সেইটো কি বোলে এভিয়াৰী বুলি কোৱা হয় য'ত মানে যেনে চিৰিয়াখানাত ৰখা হয় তেনেকুৱা ধৰণৰ এ প্লেচ হুৱেৰ বিজ আৰ কেপ য'ত মৌ মাখি ৰখা হয় সেই ঠাইটোক এপিয়াৰী বুলি কোৱা হয় যেনে এপিকালচাৰ হয়নে এ প্লেচ হুৱেৰ ফিছ আৰ কেপ য'ত ফিছ ৰখা হয় একুৱেৰিয়াম সকলোৱে জানে নেক্সট থাকিব ওৱান হু ইজ ৰিকভাৰিং ফ্ৰম ইলনেছ যোনে বেমাৰৰ পৰা ঠিক হৈছে তেওঁক কি বুলি কোৱা হয় কনভেলেচেণ্ট বুলি কোৱা হয় মষ্ট ইম্পৰ্টেণ্ট মাৰ্ডাৰ অফ ওৱান অ'ন মাৰ্ডাৰ হয়নে কি হ'ব মষ্ট ইম্পৰ্টেণ্ট মেট্ৰিচাইড বুলি কোৱা হয় এইখিনি আপোনালোকে নিশ্চয়ৰূপে মনত ৰাখিছে মই ভাবোঁ নেক্সট থাকিলে মাৰ্ডাৰ অফ ওৱান অ'ন ফাদাৰ আৰু নিজৰ দেউতাকক কিল কৰাজনক কি বুলি কোৱা হয় পেট্ৰিচাইড বুলি কোৱা হয় মাৰ্ডাৰক কৰাজনক মেট্ৰিচাইড বুলি কোৱা হয় নেক্সট থাকিলে আপোনালোকৰ মাৰ্ডাৰ অফ ওৱান অ'ন ব্ৰাদাৰক মৰাজনক কি বুলি কোৱা হয় ফ্ৰেট্ৰিচাইড বুলি কোৱা হয় কিলিং অফ এ কিং কি বুলি কোৱা হয় কিলিং অফ এ কিং ৰিজিচাইড বুলি কোৱা হয় কিলিং অফ ওৱান চেল্ফ চুইচাইড বুলি কোৱা হয় নিজে নিজক যদি মাৰি পেলাই চুইচাইড বুলি কোৱা হয় ওৱান হু ইজ ইনডিফাৰেণ্ট টু প্লেজাৰ এণ্ড পেইন মানে যাৰ মানে কি হয় ইনডিফাৰেণ্ট টু প্লেজাৰ এণ্ড পেইন যাৰ আনন্দ লোৱাটো বেলেগ ধৰণৰ মানে কষ্ট পোৱাটো বেলেগ ধৰণৰ ইনডিফাৰেণ্ট হয়নে তেওঁক কি বুলি কোৱা হয় ষ্টইক পাৰ্চন বুলি কোৱা হয় গতিকে ইম্পৰ্টেণ্ট হয় এ পাৰ্চন হু ইজ নিউ টু এ জব অৰ এক্টিভিটি যোনজন ফ্ৰেচাৰ হয় আপোনালোকে ধৰি লওক চাকৰি পালে হয়নে আমি গেম খেলিলে কি বুলি কওঁ নোব্ৰা বুলি কওঁ হয়নে নুব বুলি কওঁ গতিকে এইটো ৱৰ্ড আপোনালোকে তাৰ পৰা ৰিলেট কৰিব পাৰে ওৱান হু ৱাক অন ফুট হয়নে ওৱান হু ৱাক অন ফুট কি হ'ব এইটো পেডিষ্ট্ৰিয়ান হ'ব পেডিষ্ট্ৰিয়ান ৱৰ্ডটো আপোনালোকে সকলোৱে পাই আহিছে নিশ্চয়ৰূপে হিষ্ট্ৰী এইবিলাক পঢ়োঁতে গতিকে এইটো ৱৰ্ড আপোনালোকে সংলগ্ন আছে ৰিলেশ্যন আছে ইয়াত এন এনিমেল ডেট লিভ ওৱান লেণ্ড এণ্ড ৱাটাৰ কি হ'ব এম্ফিবিয়ান হ'ব লেণ্ড আৰু ৱাটাৰত যিবিলাক জীৱ জন্তু বাস কৰে এম্ফিবিয়ান বুলি কয় ওৱান হু ইজ ফণ্ড অফ মিউজিক হ'লে মেলো হ'লে সদায় মিউজিকটো থাকিব হয়নে যেনে বিব্লিঅ'ফাইল থাকিলে মানে আমি জানো যে পঢ়াৰ ক্ষেত্ৰত যোনে বহুত বেছি পঢ়ে যেনে ইয়াতে মেলোফাইল থাকিলে মানে মিউজিকৰ লগত হ'ব এ লিষ্ট অফ বুকছ ৰেফাৰ টু ইন এ ৱৰ্ক কি হ'ব এইটো ইম্পৰ্টেণ্ট বিব্লিঅ'গ্ৰাফি হ'ব দ্য লাইফ হিষ্টৰী অফ এ পাৰ্চন ৰিটেন বাই ছামৱান কাৰোবাৰ জীৱনীটো যদি কোনোবাই লিখে এইটো কি বুলি কোৱা হয় এইটো কোৱা হয় বায়'গ্ৰাফি দ্য লাইফ হিষ্টৰী অফ এ পাৰ্চন ৰিটেন বাই হিমছেল্ফ কি হ'ব তেতিয়া অট'বায়'গ্ৰাফি হ'ব যদি নিজে নিজৰ বিষয়ে লিখে অট'বায়'গ্ৰাফি ৱৰ্ড ইনস্ক্ৰাইবড অন এ টম আৰু মৰিশালীত যেতিয়া এটা ইনস্ক্ৰাইব কৰা থাকে লিখনি থাকে সেইটোক আমি কি বুলি কওঁ ইপিথেপ বুলি কওঁ মষ্ট ইম্পৰ্টেণ্ট এইখিনি বুজি পালে এ ছং চাং এট বুৰিয়েল কি বুলি কোৱা হ'ব যেনেকৈ জেনেটিক্স বুলি ক'ব এ শ্বৰ্ট স্পীচ অৰ পয়েম ছেড আফটাৰ এ প্লে কি হ'ব এইটো হ'ব মেইডেন স্পীচ মষ্ট ইম্পৰ্টেণ্ট এ শ্বৰ্ট স্পীচ অৰ পয়েম ছেড আফটাৰ এ প্লে ৱৰ্ড স্পকেন বিফ'ৰ এ প্লে বিগিন মানে কি হ'ব এইটো হ'ব প্ৰলোগ আৰু লগতে ওৱান হু কালেক্ট ষ্টাম্প এইটোতো ৱৰ্ড সকলোৱে পাই আহিছে যিটো আমি কি বুলি কওঁ ফিলেটেলিছ বুলি কওঁ হয়নে যোনে ষ্টাম্পবিলাক কালেক্ট কৰে ষ্টাডি যোনে কৰে কইনৰ ষ্টাডি যোনে কৰে তেওঁক কি বুলি কোৱা হয় নুমিছমেটিক্স বুলি কোৱা হয় কইন য'ত ৰখোৱা হয় সেইডোখৰ ঠাইক কি বুলি কোৱা হয়
মিণ্ট বুলি কোৱা হয় হয়নে গভৰ্ণমেণ্ট বাই ওমেন কি হ'ব গভৰ্ণমেণ্ট বাই ওমেন হ'লে গাইনাৰ্চি হ'ব এতিয়া গাইনোকলজিষ্ট গাইনো ৱৰ্ডটো থাকিলে মানে জানিব মহিলা ডক্টৰ বা গাইনো থাকিলে মহিলাৰ ক্ষেত্ৰত ৰিলেট হ'ব গভৰ্ণমেণ্ট বাই ওৱান পাৰ্চন কি হ'ব এম্ফিবিয়ান হ'ব গভৰ্ণমেণ্ট বাই এ গ্ৰুপ অফ পিপল কি হ'ব গভৰ্ণমেণ্ট বাই গ্ৰুপ অফ পিপল হ'লে অলিগাৰ্চি হ'ব গভৰ্ণমেণ্ট বাই দ্য নোবেল কি হ'ব গভৰ্ণমেণ্ট বাই দ্য নোবেল এৰিষ্টক্ৰেচি এণ্ড অফিচ ওৱান হু ইজ অলৱেজ ডাউটফুল যোনে সদায় ডাউটফুল হৈ থাকে তেওঁক কি বুলি কোৱা হয় স্কেপটিক বুলি কোৱা হয় স্কেপটিক এ ৰেমেডি ফৰ অল ডিজিজ পেনেচিয়া বুলি কোৱা হয় ওৱান হু বিলিভ ইন গড যোনে ভগৱানক বিশ্বাস কৰে তেওঁক কি বুলি কয় থিষ্ট বুলি কোৱা হয় এথিষ্ট হ'লে কি হয় হয়নে সেইটো জনাব লাগি যোৱাৰ লগে লগে নিগেটিভ হয় যোনে বিশ্বাস নকৰে যোনে বিশ্বাস কৰে থিষ্ট বুলি কোৱা হয় ওৱান হু ডাজ নট বিলিভ ইন গড এথিষ্ট হ'ব এতিয়া বুজি পালে ওৱান হু ডাউট দ্য এক্সিষ্টেঞ্চ অফ গড যোনে ভগৱান যে এক্সিষ্টেঞ্চ কৰে বুলি বিশ্বাস নকৰে তেওঁক কি বুলি কোৱা হয় ডাউট কৰে সেইজনক কি বুলি কোৱা হয় এগনষ্টিক বুলি কোৱা হয় হয়নে এ পাৰ্চন হু প্ৰেটেণ্ড টু বি হোৱাট হি ইজ নট কি হ'ব হাইপ্ৰক্ৰাইট হ'ব এ ফৰ্মেল এগ্ৰিমেণ্ট বিটুইন টু কাণ্ট্ৰিজ দুখন কাণ্ট্ৰিৰ মাজত এগ্ৰিমেণ্ট হোৱাটো কি বুলি কোৱা হয় ট্ৰিটি বুলি কোৱা হয় ট্ৰিটি চাইন কৰা যেনেকৈ হয়নে ওৱান হু লিড মানি এট ভেৰি হাই ইণ্টাৰেষ্ট কি হ'ব তেতিয়াহ'লে এইটো ইউচাৰ হ'ব ইউচাৰ যিজনে বহুত ইণ্টাৰেষ্টত পইচা লোৱাজনক কি বুলি কোৱা হয় ইউচাৰ বুলি কোৱা হয় এ পাৰ্চন হু চাইন এজ এ গাৰেণ্টি ফৰ এনডাৰ এমাউণ্ট অফ মানি ডেট এ বেংক হোল্ড ইন ৰিজাৰ্ভ লিকুইডিটি মানে যিবিলাক পইচা ধৰি লোৱা হোল্ড কৰি ৰখা হয় একে ঠাইতে জমা কৰি ৰখা হয় মানে বেংকে সেইখিনিক হোল্ড কৰি ৰখাখিনিক ৰিজাৰ্ভ কৰাখিনিক লিকুইডিটি বুলি কোৱা হয় মানি পেইড টু এ পাৰ্চন ফৰ লছ অৰ এমপ্লয়মেণ্ট এইটো কি হ'ব ৰিট্ৰেঞ্চমেণ্ট হ'ব এইটো বেংকৰ লগত ৰিলেট হৈ আছে গতিকে মষ্ট ইম্পৰ্টেণ্ট নেক্সট থাকিলে ইয়াতে দ্য এক্ট অফ স্পেণ্ডিং মোৰ মানি দেন ইজ এভেইলেবল কি হ'ব এইটো অভাৰ ড্ৰাফ্ট হ'ব মষ্ট ইম্পৰ্টেণ্ট মনত ৰাখিব এ প্ৰমিছ টু পে বেক মানি বৰোড মানে বৰোডৰ পৰা বৰোড মানে যিজনে ধাৰ লোৱাজনৰ পৰা প্ৰমিছ কৰা হয় পে বেক কৰিম বুলি মানিটো গতিকে এইটো কি হ'ব প্ৰমিজৰী নোট এখন লিখা থাকে ধৰি লওক আপুনি বহুত আপোনাৰ এটা ডাঙৰ কোম্পানী আছে হয়নে সেই কোম্পানীটো বহুত বিখ্যাত হয় আৰু আপুনি বেংকৰ পৰা লোন ল'ব বিচাৰিছে আৰু বেংকে কাৰোবাৰ পৰা ধাৰ লৈ হয়নে মানে এটা ইনষ্টিটিউশ্যনৰ পৰা ডাঙৰ মই ইয়াতে পাহৰি গৈছোঁ এইটো বাৰু সেই তাৰ পৰা ধৰি লওক ধাৰ লৈ বেংকে আপোনাক দিব বেংকে আপোনাৰ পৰা এটা নোট বিচাৰিব যে আপুনি এই পইচাটো ইমান টাইমত ঘূৰাই দিম বুলি এটা প্ৰমিজৰী নোট দিব লাগিব সেইটোকে কি বুলি কোৱা হয় প্ৰমিজৰী নোট বুলি কোৱা হয় মানে তাতে গ্যাৰেণ্টি থাকে যে পইচাটো ঘূৰাই পাছলৈ পাব বুলি বেংকে এখন প্ৰমিজৰী নোট লয় এইটোকে কোৱা হয় ওৱান হু ৰান এৱে উইথ মানি কি হ'ব এম্বেজেলাৰ হ'ব যোনে পইচা লৈ লোৰ মানে তেওঁক আৰু পইচাটো লোৱাৰ পাছত আপোনালোকৰ বন্ধু কিছুমান আছে পইচাটো লোৱাৰ পাছত আৰু গুৰুত্ব নিদিয়ে আৰু সেইটো পইচা ঘূৰাই পোৱাৰ আশা নাথাকে হয়নে এম্বেজেলাৰ হ'ব ট্ৰান্সফাৰ মই ইয়াতে আপোনালোকক বহুত বেছি লিখিব লগা হোৱাৰ কাৰণে মই এনেকৈ দেখুৱাই দিছোঁ এ ট্ৰান্সফাৰ অফ অ'নাৰশ্বিপ অফ প্ৰপাৰ্টি টু এ লেণ্ডাৰ কি হ'ব মৰ্টগেজ এতিয়া মৰ্টগেজত বহুতে লোন লয় হয়নে মানে ঘৰৰ প্ৰপাৰ্টি কিছুমান দি পিনে ধৰি লওক আপোনাৰ গ'ল্ড দি পিনে এনেধৰণে লয় সেইটো মৰ্টগেজ বুলি কোৱা হয় গুডছ কেপ্ট এজ ছিকিউৰিটি এগেইনষ্ট এ লোন কি হ'ব কোলাট্ৰেল হ'ব নেক্সট থাকিলে এ ডকুমেণ্ট অৰ্ডাৰিং এ বেংক টু পে এ ষ্টেটেড কি হ'ব চেক হ'ব ইণ্টাৰেষ্ট কেলকুলেটেড অন দ্য অৰিজিনেল এমাউণ্ট অনলি যিটো হ'ব চিম্পল ইণ্টাৰেষ্ট অন বথ প্ৰিন্সিপাল এণ্ড একুমুলেটেড কি হ'ব ইয়াৰ আনচাৰটো চি হ'ব কম্পাউণ্ড ইণ্টাৰেষ্ট এইখিনি লেটাৰ অলপ কি হৈছে আপ ডাউন এনেকৈ ইয়াতে লগ হৈ গৈছে আপোনালোকে এইখিনিৰ কাৰণে অলপ মই ইয়াতে ক্ষমা বিচাৰিছোঁ আপোনালোকে সকলোৱে এইখিনি স্ক্ৰীনশ্বট লৈ ল'ব এইখিনি আছে এইখিনি এবাৰ চাব নাবাৰ্ডৰ ফুল ফৰ্ম কি হয় মই জাষ্ট আপোনালোকক এইখিনি দেখুৱাই দিলোঁ সলভেণ্ট হ'লে কি হয় হয়নে সলভেণ্ট হ'লে ইনচলভেণ্ট এম্বেজেল হ'লে মানে এম্বেজেল মানে এতিয়া লগত পাইছিলোঁ মিছ এপ্ৰপ্ৰিয়েট ছাৰপ্লাছ হ'লে কি হয় মাৰ্কেট কেতিয়াবা ছাৰপ্লাছ হয় ছাৰপ্লাছ হ'লে মানে ইয়েল্ড হয় মানে এণ্টনিয়ামটোত ইয়েল্ড হ'ব ছাৰপ্লাছ মানে বহুত বেছি এম্পুল অৰ্ডাৰ থকা হয়নে এনেকুৱা ধৰণৰ ফ্ৰডলেণ্ড হ'লে কি হ'ব ফ্ৰডলেণ্ড হ'লে ডিচেইটফুল হ'ব এনেকুৱা ধৰণৰ ৱৰ্ডবিলাক চাব এতিয়া আমি ৰিভিজন ল'ম অ'কে এবাণ্ডেণ্ট হ'লে কি হ'ব এবাণ্ডেণ্টৰ চিনোনিয়াম প্লেণ্টিফুল হয়নে আৰু যদি বিপৰীত হয় স্কাৰ্চ হ'ব একেবাৰে নাইকিয়া হৈ যোৱা হয়নে প্লেণ্টিফ হ'লে এম্পুল হ'ব হয়নে মাত্ৰা পৰিমাণে ছাৰপ্লাছ হোৱা বাঢ়ি যোৱা আৰু এডামেণ্ট হ'লে ফাৰ্ম হ'ব চিনোনিয়াম আৰু বিপৰীত হ'লে ফ্লেক্সিবল হ'ব অ'কে এডভাৰ্চিটি হ'লে মানে হাৰ্ডশ্বিপ হ'ব
আৰু বিপৰীত হ'লে মানে প্ৰস্পেৰিটি হ'ব এফেবল হ'লে ফ্ৰেণ্ডলি হ'ব আৰু নিগেটিভ বুজালে হচাইল হ'ব এজাইল হ'লে নিম্বল হ'ব আৰু বিপৰীত হ'লে ক্লামসি এলেভিয়েট মিটিগেট আৰু এগ্ৰেভিয়েট এলট্ৰুইষ্ট সেলফলেস আৰু সেলফিশ এম্বিজিয়াছ হ'লে আনক্লিয়াৰ হ'ব আৰু বিপৰীত হ'লে ক্লিয়াৰ হ'ব এমিয়েবল হ'লে খুব প্লিজেণ্ট টাইপ আৰু ডিসএগ্ৰিফুল এখিনি বুজি পালে আৰু এম্প্লিফাই হ'লে লাৰ্জ হয় এনলাৰ্জ ৰিডিউস হ'ব বিপৰীত হ'লে এপ্ৰিহেনসিভ এনচিয়াছ কনফিডেন্ট আৰ্ডিয়াছ হ'লে ডিফিকাল্ট আৰু এফালে ইজি হ'ব বিপৰীত হ'লে এৰোগেন্ট হটি হাম্বল এস্টিউড হ'লে শ্ৰিউড নেভ অস্টিয়াৰ ষ্টাৰ্ন লেনিয়েণ্ট এইখিনি আপোনালোকে ৰিভিজন হৈ গৈছে অথেন্টিক জেনুইন ফেক এভাৰেজ হ'লে মানে গ্ৰীড জেনেৰচিটি বেনেভলেণ্ট হ'লে কাইণ্ড বিপৰীত হ'লে মেলেভলেণ্ট ব্লাটেণ্ট হ'লে অবিয়াছ আৰু বিপৰীত হ'লে সাবটল লগতে বষ্টেৰিয়াছ নয়জি আৰু এফালে কালম হ'ব সাইলেণ্ট হ'ব হয়নে বিপৰীত হ'লে ব্ৰেভিটি কনচিয়াছনেছ আৰু বেভাৰচিটি কেলাউছ হ'লে হাৰ্টলেছ কম্পেশ্যনেট কেণ্ডিড হ'লে ফ্ৰেংক এভেচিভ লগতে কেপ্ৰিচিয়াছ ফিকল ষ্টিফাষ্ট চেঞ্চিয়ৰ হ'লে কণ্ডেম প্ৰেইজ ক্লেমেঞ্চি মাৰ্চি মানে ক্ৰুৱেলটি আৰু কোয়াৰেছ হ'লে কম্পেল পাৰ্চুৱেট কোহেৰেণ্ট হ'লে লজিকেল ইনকোহেৰেণ্ট কনজেনিয়েল হ'লে মানে কম্পিটেবল আৰু ইনকম্পিটেবল কণ্টেম্প্ট হ'লে স্কৰ্ণ ৰেছপেক্ট মানে কণ্ট্ৰেট হ'লে ৰিমোৰ্চফুল আৰু আনপেণ্টেণ্ট কানিং হ'লে ক্ৰাফটি নেভ ডণ্ট হ'লে ইমিডিয়েট আৰু এনকাৰেজ এনেধৰণে ৱৰ্ডবিলাক মই এবাৰ আপোনালোকৰ ৰিভিজন হিচাপত দেখুৱাই দিছোঁ আপোনালোকে গম পাইছে লেথাৰ্জিক হ'লে স্লাগিছ এনাৰ্জেটিক হয়নে লেথাৰ্জিকটো মষ্ট ইম্পৰ্টেণ্ট লুচিডটো ইম্পৰ্টেণ্ট ক্লিয়াৰ অবস্কিউৰ মেলিচিয়াছ হ'লে স্পাইটফুল বেনিন লগতে মেটিকুলাছ হ'লে কেয়াৰলেছ নে কেয়াৰফুল আৰু কেয়াৰলেছ মিজাৰ হ'লে হোৰ্ডাৰ স্পেণ্ড্ৰিফ্ট মিটিগেট হ'লে লেচেন কৰা মিটিগেট মানে লেচেন কৰা ৱৰ্চেন কৰা স্পেণ্ডিং মোৰ মানি দেন ইজ এভেইলেবল অভাৰড্ৰাফ্ট হ'ব এ প্ৰমিছ টু পে বেক মানি বৰ্ড প্ৰমিছাৰী নোট হ'ব ওৱান হু ৰান এৱে উইথ মানি এম্বেজিলাৰ হ'ব ট্ৰান্সফাৰ অফ ownership of property to a lender mortgage হ'ব good kept as security against loan collaterate হ'ব a document ordering a bank to pay stated sum check হ'ব inserted calculated on the original amount money simple interest on both principal and accumulated in interest compound interest হ'ব one who manage the financial affairs of a company treasury হ'ব government issued paper money not backed by gold fiat currency fiat money বুলি যেনেকৈ থাকে মানে the process of clearing illegal money money laundering বুলি কোৱা হয় raise in general price level of goods and services inflation যেতিয়া raise হ'ব মানে general price level to আৰু goods and service তেতিয়া inflation বুলি কোৱা হয় fell in general price level of goods and services deflation বুলি কোৱা হয় যেতিয়া general price to level to আৰু লগতে goods আৰু service এই price to যেতিয়া ফেল হ'ব না তললৈ আহিব তেতিয়া এটো ডিফ্লেশ্যন বুলি কোৱা হয় ইনফ্লেশ্যন আৰু ডিফ্লেশ্যন এই দুটা আপোনালোকে ভালকৈ মনত ৰাখি থব ওৱান হু বাই শ্বেয়াৰ ইন আ কোম্পানী শ্বেয়াৰ হোল্ডাৰ বুলি কোৱা হয় এনুৱেল পেমেন্ট মেড বাই কোম্পানী টু শ্বেয়াৰ হোল্ডাৰ ডিভাইডেণ্ড বুলি কোৱা হয় এ ফি পেইড ফৰ প্ৰফেশ্যনেল ছাৰ্ভিচ ফৰ এডভাইচ কমিশ্যন গভৰ্ণমেণ্ট ইনকম থ্ৰু টেক্সেছ ৰেভিনিউ স্পেণ্ডিং মোৰ দেন হোৱাট ইজ আৰ্ন বাই দ্য গভৰ্ণমেণ্ট বাজেট ডিফিচিট bank lending rate fixed by the central bank repo rate বুলি কোৱা হয় a bond issued by the government treasury bond conversion of public property to private ownership privatization a financial statement showing assets and liabilities balance sheet total income of a company before deduction gross income after all deduction and taxes net income one who is appointed to manage a bankrupt state liquidator বুলি কোৱা হয় a speech given to a large audience lecture one who speak many languages polyglot one who speak two languages bilingual science of heredity and genes genetics a system of government by priest theocracy a room or building for storing গ্ৰেনেডি মানে গ্ৰেনেডি ৱৰ্ডটো আমি লুচেণ্টৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত পাই আহিছোঁ মনত আছে সকলোৱে
গ্ৰেট গ্ৰেনেৰী ক'ত পোৱা যায় এইটো আপোনালোকে মনত ৰাখিছে এ প্লেচ ফৰ কিপিং ডেড বডিজ টেম্পৰেলি মৰ্গু study of the environment ecology one who is absent minded amnesiac an act of speaking irreverently about God blasphemy one who copies work without permission plagiarist a law that is no longer in force obsolete law the first public speech maiden speech most important a person who help order unselflessly altruist বুলি কোৱা হয় যি স্বাৰ্থপৰ নহয় হয়নে বেলেগক মানে স্বাৰ্থপৰ হিচাপে ভাবি নলয় ঠিক আছে নিস্বাৰ্থভাৱে কাম কৰে instead of have two husband or wife at once bigamy যাৰ দুজনী wife আছে bigamy বুলি কয় believe that war and violence are wrong pacifism fear of height acrophobia যোনে হাইটলৈ ভয় কৰে বহুত ওখত ভয় কৰে acrophobia fear of close space claustrophobia মানে fear of spiders acronophobia যোনে মকৰালৈ ভয় কৰে গাৰ্লছ বিলাকে বেছি ভয় কৰে ককৰোচ আৰু স্পাইডাৰলৈ গতিকে এইটো ইম্পৰ্টেণ্ট ষ্টাডি অফ ডিজিজ পেথলজি এইখিনি আছিলে আমাৰ মোষ্ট ইম্পৰ্টেণ্ট ইংলিছৰ কাৰণে আপোনালোকক মই ভাবোঁ ইয়াৰ পৰা আপোনালোকে কুৱেশ্যন নিশ্চিত ৰূপে দেখা পাব আৰু আপোনালোকে নিজেও এইখিনি যেতিয়া কমপ্লিট কৰিছে বুজি পাইছে যে কি বুজাব বিচাৰিছোঁ ক্লাছটোত আৰু আমাৰ এই চেনেলটোৰ পৰা ওৱান শ্বট বহুতে চাই হয়নে আৰু আমিয়ে প্ৰথম ওৱান শ্বট দিছোঁ মই এইটো গৌৰৱেৰে ক'ব পাৰোঁ কাৰণ ওৱান শ্বট নাছিল মই প্লে লিষ্টটো আপোনালোকে চেক কৰিব এবাৰ তেতিয়া গম পাব যে ওৱান শ্বট মই ফাৰ্ষ্ট দিছিলোঁ আৰু লগতে আমাৰ চেনেলত বহুত চিলেকশ্যন কৰা কেণ্ডিডেট আছে বহুত চিলেকশ্যন হৈ আছে মই ভাবোঁ আমাৰ চেনেলটো আপোনালোকে যথেষ্টখিনি সহায় কৰাটো উচিত হয় লাইক কৰিব ঠিক আছে নিস্বাৰ্থভাৱে কিছুমান কাম কৰিব বিচাৰিছোঁ আপোনালোকৰ সহায় সহযোগো বহুত বেছি ইম্পৰ্টেণ্ট হয় গতিকে ভিডিঅ'টো নিশ্চয়ৰূপে লাইক কৰিব কিবা বুজাওঁতে কেতিয়াবা অলপ খেলিমেলি হৈছে কাৰণ কি হয় ৰেকৰ্ডিং হৈ থাকোঁতে যথেষ্টখিনি বেলেগ এটা মাইণ্ডত আহি যায় হয়নে গতিকে বহুত ৰিস্ক হৈ যায় গতিকে তেনে ক্ষেত্ৰত কেতিয়াবা কিবা অলপ খেলিমেলি হ'লেও আপোনালোকে এইখিনি মাফ কৰিব মই ভাবোঁ নজনাই মই বহুত বেছিও নাজানো কিন্তু বুজাবলৈ অলপ ট্ৰাই কৰি আছোঁ শিকি আছোঁ আৰু ইমানে আছিলে ইনফৰমেশ্যন আপোনালোকৰ এক্সামটো ভাল হওক সেইটো ভগৱানে নিশ্চয়ৰূপে ঠিক কৰিব আপোনালোকৰ এক্সামটো আপোনালোকে নিস্বাৰ্থভাৱে ভালকৈ প্ৰিপেয়াৰ হৈছে কাৰো যদি বেয়া ভবা নাই নিশ্চয়ৰূপে আপোনালোকৰ ঠিক হ'ব মই ভাবোঁ নিজৰ কামখিনিৰ ওপৰত বেছি দায়িত্ব সহকাৰে লোৱাজনৰ নিশ্চয়ৰূপে এদিন সফল হ'বই ইমান আছিলে ইনফৰমেশ্যন ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু কমেণ্ট ছেকশ্যনত পাৰিলে জনাব যদি আপোনাৰ টাইম আছে যদি আপোনাৰ টাইম নাই তেতিয়া আপোনালোকে ভিডিঅ'টো চাই নিশ্চয়ৰূপে এবাৰ ৰিভিজন দিব বুলি মই ভাবোঁ